মই মামপ্ৰভা কাশ্যপে অকালটি পডকাষ্ট চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক এক্সেছ বাৰ্ছৰ বিষয়ে ক'ম। এক্সেছ বাৰ্ছলৈ অহাৰ পাছত মই কেনেকুৱা ধৰণৰ মানে চেঞ্জ হ'ল মোৰ লাইফত, কেনেকুৱা চেঞ্জিং হ'ল সেইটো বিষয়ে ক'ম। এক্সেছ বাৰ্ছলৈ অহাৰ আগত মই বহুত কান্দিছিলোঁ, নিজকে বহুত কিবা মানে মই অলপ ডিপ্ৰেশ্যনতো গৈছিলোঁ। কাৰণ মই সকলোৱে প্ৰায়ে জানে মোৰ এটা মন হাৰ্বেল নামৰ এটা হাৰ্বেল ইণ্ডাষ্ট্ৰি আছিল। ইণ্ডাষ্ট্ৰিটো কিবা ব্যক্তিগত কাৰণত ভাঙি দিব লগা হৈছিল বনোৱা 6-7 মাহমানৰ পাছতে। তাৰপাছত মোৰ বহুত মানে প্ৰব্লেম সৃষ্টি হৈছিলে, ফাইনেন্সিয়েল প্ৰব্লেম সৃষ্টি হৈছিলে, মানে চেলিঙতো বাধা আহি পৰিছিল। কাৰণ য'ত য'ত দিব পাৰিছিলোঁ সেইটো মই দিব পৰা নাছিলোঁ, যিহেতু মই বেলেগত সৰু জেগাত মই ইণ্ডাষ্ট্ৰিটো লৈ যাব লগা হৈছিল। তাত বনোৱা সুবিধা খুব কম আছিলে। তাৰ বাহিৰে আকৌ এক্সিবিশ্যনত মোৰ বস্তুবোৰ মোৰ বিক্ৰী হৈছিলে, এক্সিবিশ্যনো মই বন্ধ কৰি দিব লগা হৈছিল। মানে মোৰ মানসিকভাৱে মই অলপ ডিপ্ৰেশ্যনত গুচি গৈছিলোঁ, মোৰ বহুত টেনশ্যন হৈ গৈছিলে কেওফালৰ পৰা। তেনেকুৱাতে মই এক্সেছৰ কথা শুনিলোঁ, এক্সেছ বাৰ্ছ থেৰাপি এটা লৈ চালোঁ। লোৱাৰ পাছত একদম মেজিক, বহুত ভাল লাগিলে। লোৱাৰ পাছত মোৰ প্ৰথম হ'ল, মোৰ য'ত পইচা পাব লগা আছিলে সেই পইচাটো আহিবলৈ আৰম্ভ কৰিছে একদম 1 মাহৰ ভিতৰত। মই ডিমাৰ্টৰ পৰা মই 53,000 এটা চেক পালোঁ। তাৰপিছত তেনেকৈ কেইবাটাও জেগাৰ পৰা পাবলগীয়া পইচাবোৰ পাবলৈ আৰম্ভ কৰিলোঁ, ভাল লাগিলে। তাৰপিছত মই আহি থাকোঁতে এখন দোকানৰ খবৰ পালোঁ। দোকানখন মই সোধা নাছিলোঁ, ফ্ৰণ্ট দিয়ে যাওঁতে তাৰ মালিকনীয়ে মোক ক'লে, দোকানখন খালী হৈছে, লোৱা ভণ্টি। মই বোলো মোৰ হাতত এনে পইচা নাই, এনেকৈ এইটো মোৰ কাৰণে সম্ভৱ নহয়। কিন্তু কৈছে নহয় লৈ থোৱা। মই বোলো নাই, মই এইটো ভাবিবই নোৱাৰোঁ। কিন্তু তাত কৈছে ইমানেই জোৰ দিছে, কৈছে তুমি ভাইটিৰ লগত কথাটো আলোচনা কৰিবা, চাবা। বোলো হ'ব বাৰু দিয়ক। ঘৰত গৈ এওঁৰ লগত কথাটো পাতিলোঁ, হাজবেণ্ডৰ লগত। এওঁ কৈছে যদি তুমি ইমান মন চন মাৰি থাকা, একো মানে ঘৰটো বনাই হোৱালৈকেও সময় ল'ব, তুমি যদি পাৰা কথাটো ভাবা। মই বোলো মই ভাবিব নোৱাৰোঁ, তুমি চিন্তা কৰা। তেওঁ আহি পেলাই আলোচনা কৰিলে, মানে দোকানৰ অ'নাৰ লগত আলোচনা কৰাৰ পাছত তেওঁ কৈছে হ'ব দিয়া, হৈ গ'ল, মই পাতি আহিছোঁ কথা। তাৰপিছত তেওঁ দোকানখন, মই বোলো প্ৰথমতে আলমাৰি নবনাওঁ, চাই লওঁ চিটুৱেশ্যনটো বিক্ৰী হয়নে নহয়। তেনেকৈ তেওঁ এক্সিবিশ্যনৰ ষ্টাইলতে প্ৰথমতে দোকানখন দিলোঁ। দোকানখন দিয়াৰ লগে লগে ইমান ভিৰ লাগিলে, ইমান ভাল লাগিলে। 1 মাহ নহওঁতে 20 দিনতে যিমান বস্তু আছিল বিক্ৰী শেষ। এনেকুৱা লাভ, মানে ভাল লাভ হৈছে দোকানখনত। তাৰপাছত এখন দোকানৰ পাছত এখন দোকান, এতিয়া মই 2009 মাহৰ ভিতৰত মই 4খন দোকান দিলোঁ। ওচৰতে আৰু এখন দিলোঁ, দক্ষিণ গণেশ নগৰত এখন দিলোঁ, নগাঁৱত এখন দিলোঁ। মুঠতে মোৰ এতিয়া 9 মাহত 4খন দোকান মই ষ্টাৰ্ট কৰিলোঁ। বহুত ভাল লাগিলে, বিজনেছো ভাল হ'বলৈ আৰম্ভ কৰিছে। তাৰ বাহিৰে আকৌ মনটোও ভাল লাগি থাকে, নিগেটিভ কথা কিছুমান নাহে। আগতে মানে কোনোবাই কথা ক'লেই খং উঠে, কোনোবাই যদি কিবা অকণমান কিবাকে কথা কয়, মোৰ পটককৈ মানে খঙত তাৰ ছিঙি যায়, ইমান খং উঠে, পটককৈ বেয়াকৈ কওঁ মানে। আজিকালি কিন্তু সেইটো মোৰ নিজৰে লাহে লাহে বস্তু কমি আহিছে। পটককৈ পজিটিভ, মানে এক্সেছ বাৰ্ছ লোৱাৰ পাছত পজিটিভ হ'বলৈ আৰম্ভ হোৱা গৈছে, ভাল লাগিছে, নিজকে ভাল লাগি থাকে। আপোনালোকেও লৈ চাব, যদি বিচাৰে আপোনালোকে লৈ চাব। আপোনালোকে যদি এনেকুৱা কিছুমান ফাইনেন্সিয়েল বা তেনেকুৱা কিছুমান যদি মানে মানসিক বা শাৰীৰিক যদি কিবা অসুস্থতাও আছে, লৈ চাবচোন, বহুতখিনি কামত আহিব। ইয়াকে কৈ মই আজি আপোনালোকৰ পৰা অকালটি পডকাষ্ট চেনেলৰ পৰা বিদায় মাৰিছোঁ। নমস্কাৰ।